নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই ফুল দাস অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয় যোৰহাটৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয় অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন কৃষি মহাবিদ্যালয় যোৰহাটৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন মুখ্য সচিব ৰবি কোটাৰ অংশগ্ৰহণ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয় যোৰহাটৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয় বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত আয়োজিত এই কাৰ্যসূচীত স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই পতাকা উত্তোলন কৰে কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডক্টৰ প্ৰসন্ন কুমাৰ পাঠকে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই বিশ্ববিদ্যালয়ৰ ICR ফাৰ্ম পৰিদৰ্শন কৰি মুখ্য সচিবগৰাকীয়ে কৃষকৰ মাজত কঠীয়া বিতৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্য অতিথিৰ ভাষণত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই ৰাজ্যখনৰ কৃষি উৎপাদন পূৰ্বতকৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি সকলোৰে সম্বন্ধিত প্ৰয়াসত অধিক আগুৱাই যাবলৈ পাৰিব বুলি উল্লেখ কৰে এই অনুষ্ঠানত প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থৰ লগতে বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা সামগ্ৰীৰ বিষয়ে প্ৰস্তুত কৰা এটা ভিডিঅ' মুকলি কৰে মুখ্য সচিবগৰাকীয়ে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল মুৰব্বী অধ্যাপক গৱেষক বিজ্ঞানীসকলৰ সৈতে এক পৰ্যালোচনাতো মিলিত হয় খুব ধুনীয়া লাগিছে আৰু ইউনিভাৰ্চিটিত বহুত কাম হৈ আছে আৰু মডাৰ্ণ কাম হৈ আছে ভাল কাম হৈ আছে নেশ্যনেল লেভেলত ৰেংকিঙত ভাল হৈ আছে আৰু ৰাজ্য চৰকাৰৰ পৰা আমি খুব লাগি ইউনিভাৰ্চিটিৰ লগতে কাম কৰিবলৈ বিচাৰোঁ যাতে আমাৰ ৰাজ্যৰ খেতিয়কসকল আছে বাকী যি যিমান এণ্টাৰপ্ৰেনিউৰ্ছ আগবাঢ়ি আহিছে উদ্যমীসকল তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে এগ্ৰিকালচাৰ ফুড প্ৰচেছিং সেইকেইটা বস্তু কঠীয়া বিতৰণ কৰিছোঁ কিন্তু আমাৰ বানপানীত য'ত য'ত হৈছে এতিয়া ইউনিভাৰ্চিটিৰ পৰাও কঠীয়া দিছে আৰু চৰকাৰৰ পৰাও বিভিন্ন ঠাইত কঠীয়া দিছে আমি আশা কৰিছোঁ ৰাইজৰ অকণমান সহায় পাব।